কবিতার শিরোনাম কবিতা সন্তান জন্ম রহস্য। পুরুষ বা মহিলাই হোক, প্ৰতিগৰাকী কবিয়ে গৰ্ভৱতী হয়। গৰ্ভত ধাৰণ কৰে কবিতা নামৰ সন্তান, যি সন্তানৰ নাথাকে কোনো লিংগ, নাথাকে কোনো ভৱিষ্যত, অথচ যাক লৈ কবিয়ে সপোন দেখে, উচুপে যাপন কৰে যন্ত্ৰণাদগ্ধ জীৱন। কবিতা ভূমিষ্ঠ হোৱাৰ আগমুহূৰ্তত গৰ্ভৰ পৰা মগজুত আহে, মগজুত কবিতাৰ পোৱালি কিলবিলাই উঠে। তেতিয়া কবিয়ে প্ৰসৱ বেদনাত হৈ পৰে উন্মাদ। কোনো এক বিশেষ স্থানত প্ৰসৱ কৰে সন্তান, আলফুলে লালন পালন কৰে, যিমানে যন্ত্ৰণাদগ্ধ নহওক কিয় তথাপি প্ৰতিগৰাকী কবিয়ে সন্তান জন্ম দিয়াৰ তীব্ৰ বাসনা। ঘনে ঘনে গৰ্ভৱতী হোৱাটো কবিয়ে কামনা বাসনা কৰে। নালাগে যৌৱনৰ জৈৱিক তাৰণা, পৈতৃক বা মাতৃত্ব ভূমি। প্ৰতিগৰাকী কবিৰ সন্তান জন্ম দিয়াত নাথাকে কোনো বিজ্ঞানে বান্ধি দিয়া সময়সীমা, নালাগে কোনো লিংগ বা পুলিংগৰ মিলন, নাথাকে মন্ময় বা তন্ময়ৰ মিল। প্ৰতিটো কবিতাই স্বতন্ত্ৰ। সময়ে নিৰ্ণয় কৰে কবিতাৰ বয়স, কবিতাৰ দৰ্শন আৰু সৌন্দৰ্য, গন্ধ, স্পৰ্শ ইত্যাদি। কিছুমান কবিতা অলপ দিনৰ ভিতৰতে বৃদ্ধ হয়, কিছুমান কবিতা লাহে লাহে বৃদ্ধ হয়, কিছুমান কবিতা কালজয়ী হৈ পৰে, ৰূপান্তৰ আৰু যুগান্তৰৰ বাহক। কিছুমান কবিতা নিৰ্দিষ্ট সময়ৰ বাবে হৈ পৰে একছত্ৰী সম্ৰাট। কিছুমান কবিতা অকালতে মৃত্যুবৰণ কৰে। কিছুমান কবিৰ সন্তানৰ শৰীৰ শীৰ্ণ, কিছুমান কবিৰ সন্তান বিবৰ্ণ, কিছুমান কবিৰ সন্তান হৃষ্টপুষ্ট বলিষ্ঠ আৰু হৰেক ৰকম। যি কবিয়ে সময়ৰ বেত্ৰাঘাতত যিমানেই ক্ষত বিক্ষত হৈ পৰে, সিমানেই গৰ্ভত ধাৰণ কৰে সন্তান। যি কবিৰ কল্পনা ভাৱনা চিন্তাৰ মগজু উৰ্বৰ, সিয়ে শ্ৰেষ্ঠ সন্তানৰ দাবীদাৰ। কবিয়ে কল্পনাৰ খটখটিয়েদি বিচৰণ কৰে স্বৰ্গ মৰ্ত্য পাতাল। কবিসকলে শব্দৰ খনিকৰ শব্দৰে গঢ়ে নিজৰ সন্তান, গৰ্ভত ধাৰণ কৰে কবিতা নামৰ সন্তান। বিজ্ঞানে কবিতা সন্তান জন্ম ৰহস্যৰ পষ্টমৰ্টম কৰি পালে শূন্য। আজিও এক ভয়ানক ভয়াৱহ ৰহস্য কবিতা সন্তানৰ। আজিও এক ভয়ানক ভয়াৱহ ৰহস্য কবিতা সন্তানৰ।